আজি আছিলে আমাৰ কলেজৰ জেনেৰেল ফ্ৰেছাৰ্ছ আৰু এয়া পিছফালে দেখিছে নহয় গোটেইখিনি জুনিয়ৰ আৰু চবৰে হাতত মোবাইল দেখিছে নহয় কিমান ব্যস্ত অকণো সময় নাই দেই কাৰো আৰু সেয়া আজি জেনেৰেল ফ্ৰেছাৰ্ছৰ কাৰণে আমি গোটেইখিনি একেলগে হৈ ওলাই আহিছোঁ PGৰ পৰা আৰু এই ক্লিপটোত থকা গোটেইকেইজনী মোৰ বা হয় দেই গোটেইখিনি ছিনিয়ৰ্ছ কলেজৰ আৰু মোৰ যিহেতু বণ্ডিং বেছি ভাল ছিনিয়ৰ্ছৰ লগত গতিকে মোৰ ভিডিঅ'ত সাধাৰণতে আপোনালোকে ছিনিয়ৰ্ছকে দেখিব দেৰি হ'ব বুলি PGৰ পৰা অকণমান সোনকালে ওলাই আহিছিলোঁ কিন্তু আহি পাই দেখোঁ যে কলেজত প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাছিলে তো সেইকাৰণে ভাবিলোঁ যে আমাৰ ওচৰত যিহেতু সময় অলপ আছে সেইকাৰণে আমি ভিডিঅ' অলপ লৈ লওঁ আৰু ফটো চটো উঠি লওঁ আৰু ইফালে দেখিছে নহয় সকলো ফটো উঠাত ব্যস্ত পিছে ময়ো দুখনমান ফটো উঠি ল'লোঁ দেই আৰু এই ভিডিঅ'টো লাষ্টত মই সেই ফটোকেইখন লগাই দিছোঁ আৰু ইফালে আমাৰ বাকী ছিনিয়ৰ্ছখিনিও আহি পালেহি আৰু অলপ তাহাঁতিও ফটো চটো উঠি ল'লে মানে আমিও সেইডোখৰতে চালোঁ মেলিলোঁ ভিডিঅ' বনালোঁ আমাৰ ফটো চটো মাৰি হোৱাৰ পাছত দেখোঁ তথাপিও প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাছিলে চ' আমাৰ পেকেট লাঞ্চ দিয়া হৈছিলে সেইখিনি খাবলৈ মেলিবলৈ আমি ডিপাৰ্টমেণ্টৰ ওচৰলৈ গ'লোঁ আৰু এয়া আমাৰ দেৱিকা বা তাই লাষ্টটো চাওকচোন পেকেট লাঞ্চত অৱশ্যে আৰু কিবা কিবি দিছিলে খালি আমি নাপালোঁ আমি অকল মাজা আৰু চিঙৰাই পালোঁ ইয়াকে খাই মেলি অকণমান আমাৰ এনাৰ্জি গোটাই লৈছোঁ যিহেতু আমাৰ ডান্স পাৰফৰ্মেঞ্চ এটাও আছিলে আৰু সেই ডান্সটোৰ কাৰণে সেয়া ৰাজশ্ৰী বাই বহুত টেনশ্যন লৈ আছিলে তাৰপিছতে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল প্ৰায় 3:30মান বজাত আমাৰ প্ৰগ্ৰেম শেষ হ'ল আৰু আপোনালোকক আকৌ লগ পাম অন্য এটি মিনি ব্লগত